এই ভিডিঅ'টোত ক্লাছ 10 গণিতৰ একাদশ অধ্যায় অংকনৰ অনুশীলনী 11.1 6 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। আগৰ ভিডিঅ'কেইটাত বাকিবোৰ দিয়া হৈছে। 6 নম্বৰ প্ৰশ্নটো আছে BC = 7 cm, এংগল B = 45 ডিগ্ৰী, এংগল A = 105 ডিগ্ৰী যুক্ত ABC এটা ত্ৰিভুজ আঁকা। তাৰ পিছত এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ ত্ৰিভুজ ABCৰ অনুৰূপ বাহুবোৰৰ 4/3 গুণ। এতিয়া চাব 6 সলিউশন। প্ৰথমতে আমি কোণকেইটা ভালদৰে উলিয়াই ল'ম। আমাক দুটা কোণ দিয়া আছে, আমি 3 নম্বৰ কোণটো উলিয়াই ল'ম। দিয়া আছে ত্ৰিভুজ ABCৰ এংগল B = 45 ডিগ্ৰী, এংগল A = 105 ডিগ্ৰী। বুজি পাইছে? এতিয়া আমি জানো এটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী। এতেকে এংগল A প্লাস এংগল B প্লাস এংগল C = 180 ডিগ্ৰী হ'ব। তাৰ পিছত এংগল C = 180 পৰা এই দুটাৰ যোগফল বিয়োগ হ'ব A আৰু B ৰ। চাব মাইনাস A means 105 ডিগ্ৰী, so 105 ডিগ্ৰী প্লাস 45 ডিগ্ৰী। এইখিনি বুজি পাইছে? ইমপ্লাইজ এংগল C = এইখিনি যোগ কৰিলে 150 হ'ব। 180 পৰা 150 গ'লে 30 ডিগ্ৰী। বুজি পালে? এতিয়া চাব আমি অংকনত আমি স্কেলেৰে ব্যৱহাৰ কৰিব নোৱাৰোঁ আৰু কোণমান যন্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰোঁ। আমি নকৰাকৈ এইকেইটা আঁকিব লাগিব। 45 ডিগ্ৰীটো আমি আঁকিব পাৰিম। প্ৰথমতে আমি 90 ডিগ্ৰী আঁকি ল'ম। তাৰপিছত আমি 90 ডিগ্ৰীটোক দুটা সমান ভাগত ভাগ কৰিম। আমি কোণ সমদ্বিখণ্ডিত কৰাটো আমি জানো, শিকি আহিছোঁ। প্ৰথমতে 90 ডিগ্ৰী উলিয়াম, তাৰপিছত সেইটো 45 ডিগ্ৰী কৰিম। তাৰপিছত চাব আমি ABC ত্ৰিভুজ পালোঁ ABC। এইখিনি জাষ্ট মই বুজাই দি আছোঁ। 30 ডিগ্ৰী, ইয়াত আমি আকৌ 30 ডিগ্ৰী অংকন কৰিম। 30 ডিগ্ৰী কিয় অংকন কৰিম চাব, আমি 105 ডিগ্ৰী আঁকি উলিয়াব নোৱাৰিম, সেইবাবে আমি 30 ডিগ্ৰীটো উলিয়াম। 30 ডিগ্ৰী আমি উলিয়াব পাৰিম কেনেকৈ চাব, আমি প্ৰথমতে 60 ডিগ্ৰী উলিয়াই ল'ম। 60 ডিগ্ৰী উলিওৱাৰ পিছত আকৌ সেইটো সমদ্বিখণ্ডিত কৰি 30 ডিগ্ৰী বনাম। বুজি পাই আছে কি ক'লোঁ? এতিয়া নেক্সট এই দুডাল ৰেখা যেতিয়া কটাকটি কৰিব সেইটো 105 ডিগ্ৰী হ'ব, কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী। নিশ্চয় বুজি পাইছে? এতিয়া আমি চিত্ৰটো আঁকিম চাব। এতিয়া চাব প্ৰথমতে আমি BC আঁকিম। BC = 7 cm আমাক দিয়া আছে প্ৰশ্নটোত, সেইবাবে আমি BC আঁকি ল'ম। চাব ইয়াত 7 cm ইয়ালৈ দেখিছে এইডাল BC। এতিয়া চাব আমাৰ দিয়া আছে এংগল B = 45 দিয়া আছে, সেইবাবে আমি ইয়াত 45 ডিগ্ৰী আঁকিম। 45 ডিগ্ৰী আঁকিবৰ বাবে প্ৰথমতে আমি 90 ডিগ্ৰী আঁকিব লাগিব। একেবাৰতে আমি 45 ডিগ্ৰী আঁকিব নোৱাৰোঁ। 90 ডিগ্ৰী অঁকাৰ পিছত 45 ডিগ্ৰী আঁকিব লাগিব। বুজি পাইছে? প্ৰথম 90 ডিগ্ৰী আঁকি ল'ম, তাৰপিছত 90 ডিগ্ৰীৰ এংগলটোক দুটা সমদ্বিখণ্ডিত কৰিম, 45 ডিগ্ৰীকো হ'ব। এতিয়া চাব কেনেকৈ 90 ডিগ্ৰী আঁকিম। প্ৰথমতে এনেকুৱা এটা জোখ ল'ব, যিকোনো জোখটো লৰিব নিদিব, চাই ল'ব। এনেকুৱা মই এইটো জোখ ল'লোঁ। এইখিনি জোখ লোৱাৰ পিছত ইয়াত দেখিছে B বিন্দুটোত বহুৱাই লৈছোঁ। তাৰপিছত ইয়াত এনেকৈ এইটো বৃত্তচাপ এটা ল'ব, এইখিনি ব্যাসাৰ্ধৰ। তাৰপিছত এইটো আকৌ লৰিব নিদিব, এইবাৰ আকৌ ইয়াত ল'ব লাগিব। দেখিছে BC ৰেখাডালক এই বৃত্তচাপটো এইখিনিত কাটিছে, চ' এইখিনিৰ পৰা আকৌ ইয়াত নেক্সট আকৌ এটা ইয়াত ল'ব লাগিব। ইয়াত লৈ আমি এনেকৈ ইয়াত কাটিছে, এইখিনি অলপ চাব। বুজি পাইছে? এতিয়া ইয়াত দুটা বিন্দুত কাটিলে, এতিয়া এইখিনি আপোনালোকে এইবাৰ এইখিনি ব্যাসাৰ্ধ ল'ব পাৰে বা ইয়াতকৈ বেছি ল'ব পাৰে। এই দুয়োফালৰ পৰা সমান ব্যাসাৰ্ধলৈ ইয়াত কটাকটি কৰিব। এইখিনি ব্যাসাৰ্ধয়ে ৰাখিলোঁ। এতিয়া এনেকৈ ল'লোঁ, লৈ চাব এনেকৈ এটা চাপ দিব, বৃত্তচাপ। তাৰপিছত ইয়াত এনেকৈ লৈ ইয়াতো এটা চাপ দিব। দেখিছে? এতিয়া এই চাপটো আৰু যদি এই বিন্দুটো সংযোগ কৰোঁ, সেইটো 90 ডিগ্ৰী হ'ব। চাব মই একেবাৰে সংযোগ কৰি নিদিওঁ, জাষ্ট বুজি পোৱাৰ বাবে দেখুৱাই দিছোঁ। দেখিছে 90 ডিগ্ৰী হৈছে। এতিয়া আমাক 90 ডিগ্ৰী প্ৰয়োজন নাই, আমি এইটো কোণ আকৌ দুটা সমান ভাগত ভাগ কৰিম। এটা ভাগত 45 ডিগ্ৰী কৰি থাকিব, সেইবাবে আকৌ এইটো আমি ভাগ কৰিম। এইটো ভাগ কৰিবলৈ চাব
এইটো আমি বৃত্ত চাপ এটা লোৱাই আছে লোৱাৰ পিছত আকৌ এইটোক আমি সমদ্বিখণ্ডিত কৰিম সমদ্বিখণ্ডিত কেনেকৈ কৰিম চাব বৃত্ত চাপটো এইখিনি আছিলে এতিয়া আমি যদি ইয়াৰ পৰাই চাব এনেকৈ এটা চাপ লওঁ তাৰপিছত ইয়াৰ পৰা এটা চাপ লওঁ বা আপোনালোকে এইটো বেলেগ চাপো ল'ব পাৰিব এইখিনি নল'লেও কোনো কথা নাই মই এইখিনিকে ৰাখিছোঁ ইয়াত এনেকৈ ল'লোঁ ইয়াত অলপ আছে এইটো অলপ বঢ়াই দিলোঁ তাৰপিছত এইটো দেখিছে লম্বডালে ইয়াত সেট কৰিছে সো এইখিনিৰ পৰা এনেকৈ বুজি পাইছে এইটো দেখিছে কটাকটি কৰিছে এতিয়া এইখিনি যদি আমি বি বিন্দুটোৰ লগত সংযোগ কৰি দিওঁ কটাকটি কৰাখিনিৰ লগত তেতিয়া এইটো 45 ডিগ্ৰী হ'ব এইটো 45 ডিগ্ৰী হ'ল বুজি পাই আছে এতিয়া চাব আমাক দিয়া আছে এংগল A = 105 ডিগ্ৰীটো আমি উলিয়াব নোৱাৰিম সেইভাবে আমি C বিন্দুটো উলিয়াম C বিন্দুটো 30 ডিগ্ৰী আমি উলিয়াব পাৰিম কেনেকৈ চাব আমি 60 ডিগ্ৰী উলিয়াব পাৰো 60 ডিগ্ৰী উলিয়ালে 60 ডিগ্ৰীক আকৌ আমি দুটা সমান ভাগত ভাগ কৰিম প্ৰথমতে 60 ডিগ্ৰী আঁকিলো চাব এটো এইখিনি আমি জোখ ললো এইখিনি জোখতে C বিন্দুটো দেখিছে এইটো তাৰ পিছত ইয়াত কটাকটি কৰিছে BC চাপটোৱে সো ইয়াত ললো ইয়াৰ পৰা আকৌ এনেকৈ দেখিছে এইটো 60 ডিগ্ৰী হৈছে এইখিনি যদি আমি সংযোগ কৰি দিও এইটো 60 ডিগ্ৰী হ'ব এইখিনি সংযোগ কৰিব লাগিব কিন্তু আমাক 60 ডিগ্ৰী প্ৰয়োজন নাই 30 ডিগ্ৰী লাগে অৰ্থাৎ আমি এইটোক আকৌ চাব মই এইখিনি দীঘলকৈ আঁকি দিয়া নাই জাস্ট বুজি পাইছে আপোনালোকে এইখিনি 60 ডিগ্ৰী হৈছে অৰ্থাৎ এইখিনিত আমি আকৌ সমদ্বিখণ্ডিত কৰিম সমদ্বিখণ্ডিত এনেকৈ কৰে আমি জোখটো এইখিনি ৰাখিছো এটা কম্পাস জাল লৰছৰ হ'ব নিদিব নেক্সট এনেকৈ দেখিছে এতিয়া আমি যদি এইখিনি আৰু এইটো সংযোগ কৰি দিও তেতিয়া এইটো 30 ডিগ্ৰী হ'ব দেখিছে এইটো 30 ডিগ্ৰী তাৰ পিছত এইটো চাব এইটো 45 ডিগ্ৰী হ'ল আৰু এইটো আমি 30 ডিগ্ৰী উলিয়াই লৈছিলো আগত লিখিছে এইটো 30 ডিগ্ৰী উলিয়াইছো এতিয়া 45 আৰু 30 যোগ কৰাৰ পিছত আৰু ইয়াত যদি আমি 105 যোগ কৰি দিও তেতিয়া এইটো 180 ডিগ্ৰী হ'ব সেইভাবে আমি এইটো কোণ অটোমেটিক্যালি পাই গলো বুজি পাইছে এইটো এই কোণ এতিয়া চাব আমাক যেটো ABC ত্ৰিভুজৰ সদৃশ ত্ৰিভুজ সেই ত্ৰিভুজটো আছিল চাব ত্ৰিভুজটোৰ অনুপাতটো আছিল 4/3 4/3 হলে ইয়াত দেখিছে লব্ধ হৰতকৈ ডাঙৰ সেইভাবে এইটো ত্ৰিভুজ ABC ত্ৰিভুজৰ বাহিৰত হ'ব বাহিৰত হলে চাব ইয়াত 3 আৰু 4 4টো ডাঙৰ সেইভাবে আমি এই বিন্দুৰ বিপৰীত ফালে থকা BC ৰ লগত এডাল সূক্ষ্মকোণ কৰাকৈ এডাল ৰেখা আঁকিম এডাল ৰেখা আঁকিলো BX ইয়াত আমি 4টা ভাগ কৰিব লাগিব কাৰণ এতে দেখিছে 4 আছে সো এইখিনি ললো আমি চাব 1 2 3 4 এতিয়া চাব ইয়াত দেখিছে হৰটো 3 আছে সো ইয়াৰ লগত আমি সংযোগ কৰিব লাগিব ইয়াত নামটো দিলো B1 B2 B3 B4 এতিয়া এইটো লগত আমি সংযোগ কৰিম B3 ৰ লগত C2 সংযোগ কৰিম বুজি পাইছে এইটো সংযোগ কৰিলো এতিয়া চাব BC ক অলপ বৰ্ধিত কৰাই দিম AB টো আমাৰ প্ৰথমতে আমি বঢ়াই দিলো এইটো আৰু বঢ়াব নালাগে এইটো অলপ বঢ়াই দিছো চাব এইটো বঢ়াই দিলো এতিয়া B3C সমান্তৰালকৈ এডাল ৰেখা আঁকিম B4 বিন্দুত এই ৰেখাডাল চাব আমি আপোনালোকে কোনটো এইটো কোণ ল'ব পাৰে এইটো কোণ ল'ব পাৰে কিন্তু এইটো কোণ সৰু কোণ সেইভাবে এইটো ল'লে অলপ সহজ হ'ব কৰোতে সো ইয়াত দেখিছে এইখিনি ললো ইয়াত এইখিনি দেখিছে এতিয়া এইখিনি জুকিব লাগিব এইখিনি সেম আছে সো এইখিনি দেখিছে
এতিয়া এইখিনিত কটাকটি কৰিছে চ' B4 ৰ লগত এইটো আমি সংযোগ কৰি দিম সংযোগ কৰি দিয়াৰ পিছত এইডাল B3 যে সমান্তৰাল ৰেখাডাল পাই যাম আমি এইটো B3 তাৰপিছত এইটো কটাকটি কৰা বিন্দু সংযোগ কৰিলোঁ এইটো বিন্দুৰ নাম দিলোঁ আমি C' এতিয়া আমি AC ৰ সমান্তৰালকৈ C' বিন্দু পৰা এডাল ৰেখা আঁকিম মই এনেকৈ কৰি দিব পাৰিম কিন্তু মই এইটো জোখতে থাকিলে কোনো কথা নাই বুজি পাইছে চ' এইটো জোখতে ৰাখিলোঁ এইখিনি জোখতে আমি নেক্সট ইয়াত এটা বনাম ইয়াত এইটো বৃত্তচাপ বনালোঁ এইখিনি জোখটো আমি সেম ৰাখিছোঁ এইখিনি জোখতে এতিয়া আমি এইখিনি জুখিব লাগিব এইখিনি দেখিছে এইখিনি জুখিলোঁ এতিয়া ইয়াত এনেকৈ ইয়াত কটাকটি কৰিছে এতিয়া আমি এই কটাকটি কৰা বিন্দুটোৰ লগত C' বিন্দু সংযোগ কৰি দিম দেখিছে এইটো আমি সংযোগ কৰি দিছোঁ এতিয়া এইডাল ABৰ বৰ্ধিত অংশত A' বিন্দুত ছেট কৰিলে এইটো আমাৰ আঁকিবলগীয়া চিত্ৰ এই কোণটো মই এইখিনি জোখতে কৰি দিলোঁ বাৰু কিন্তু আপোনালোকে এইখিনিত বেলেগ এটা জোখ লৈ এনেকুৱাকৈ কোণটো আঁকি এইটো সমান্তৰাল ৰেখা কৰিব পাৰিলে নিশ্চয় বুজি পাইছে আৰু ইয়াত Xটো দিব ৰৈ গৈছিলে এতিয়া অংকনৰ পৰ্যায়সমূহ অংকনৰ পৰ্যায়বোৰ চাব প্ৰথম ষ্টেপত আমি BC আঁকিছিলোঁ ষ্টেপ 1 BC = 7 সেন্টিমিটাৰ অঁকা হ'ল এইখিনিত আৰু বুজাবলগীয়া একো নাই যিখিনি আঁকিছোঁ এইখিনি লিখিছোঁ এংগল B = 45 ডিগ্ৰী আৰু এংগল C = 30 ডিগ্ৰী অংকন কৰি সৰল ৰেখা অঁকাত সৰল ৰেখাৰ দুডালে এই বিন্দুত ছেট কৰে বুজি পাইছে এংগল A = 105 ডিগ্ৰী পোৱা গ'ল সৰল ৰেখা মানে বুজি পাইছে ইয়াত দেখিছে ইয়াত এংগল B আৰু এংগল C 30 ডিগ্ৰী অংকন কৰাৰ পিছত এই দুডাল ৰেখা আঁকিছোঁ প্ৰথমতে তাৰপিছত এংগল C এইটো 30 ডিগ্ৰী অঁকাৰ পিছত এইডাল ৰেখা আঁকিছোঁ এই সৰল ৰেখাৰ দুডালৰ কথা কোৱা হৈছে এই দুডালে এই বিন্দুত ছেট কৰিছে সেইটো লিখিছোঁ আমি এতেকে ত্ৰিভুজ ABC প্ৰদত্ত ত্ৰিভুজ প্ৰদত্ত মানে বুজি পাইছে দিয়া থকা ABC প্ৰদত্ত ত্ৰিভুজ পোৱা গ'ল আগতে মই 1 আৰু 2 নম্বৰত আঁকিবলগীয়া ত্ৰিভুজ দিয়া হৈছিলে প্ৰদত্ত দিব এতিয়া এইটো শব্দ বেছি ভাল এইটো দিয়া আছে সেইভাবে প্ৰদত্ত কিন্তু মোৰ আঁকিবলগীয়া দিয়া গৈছে বুজি পাই আছে এতিয়া নেক্সট ষ্টেপ এই ষ্টেপত চাব আমি এইটো ষ্টেপত এৰ বিপৰীত ফালে BC ৰ লগত সূক্ষ্ম কোণ হোৱাকৈ BX ৰেখা আঁকিছোঁ এৰ বিপৰীত ফালে BC ৰ লগত সূক্ষ্ম কোণ হোৱাকৈ BX ৰেখা অংকন কৰা হ'ল এতিয়া চাব এইখিনি 3 নম্বৰ ষ্টেপত আমি এইটো লিখিছিলোঁ B1 = B1 B2 মই এইটোতে লিখি দিওঁ এইটো আপোনালোকে ইচ্ছা কৰিলে এইটোত লিখিব পাৰে বা নেলিখিলে 3 নম্বৰ ষ্টেপ দিলে হ'ল ষ্টেপৰ লগত কোনো কথা নাই বুজি পাই আছে মূল কথাখিনি ইয়াত সোমালে হ'ল এতিয়া মই এইটো একেবাৰে লিখি দিওঁ BX ৰ ওপৰত চাৰিটা বিন্দু B1 B2 B3 B4 লোৱা হ'ল যাতে
B1 equal to B1 B2 equal to B2 B3 equal to B3 B4 বুজি পাইছে 3 নম্বৰ ষ্টেপত আমি এইটো সংযোগ কৰিছো B3C সংযোগ কৰিছো সেইভাবে এইটো লিখিব লাগিব B3C লগত সংযোগ কৰা হল তাৰ পিছত চাব B4 ৰ মাজেৰে B3C ৰ লগত B3C ৰ সমান্তৰাল কয় বৰ্ধিত BC-ত ইয়াত দেখিছে C ড্যাশ বিন্দুত কাটিছে সো C ড্যাশত সেট কৰা কয় এডাল ৰেখা অঙ্কন কৰা হল এতিয়া আমি 4 নম্বৰ ষ্টেপটো লিখিম চাব 4 নম্বৰ ষ্টেপটো হ'ব C ড্যাশ বিন্দুত AC ৰ সমান্তৰালকৈ ৰেখা অকাখিনি এটো 4 নম্বৰ ষ্টেপত লিখিম 4 নম্বৰ ষ্টেপ C ড্যাশৰ মাজেৰে AC ৰ সমান্তৰালকৈ বৰ্ধিত AB ডাল বঢ়াইছো সো বৰ্ধিত AB A ড্যাশ বিন্দুত কাটিছে A ড্যাশত সেট কৰা কয় এডাল ৰেখা অকা হল এটাকে আমি এইটো ত্ৰিভুজ পালো A ড্যাশ BC ড্যাশ এটাকে ত্রিভুজ A ড্যাশ B C ড্যাশে আঁকিবলগীয়া ত্রিভুজ এইখিনিয়ে এতিয়া প্ৰমাণ চাব প্ৰথমতে আমি এইখিনি আঁকিছিলো দেখিছে B1 equal to B1 B2 equal to B2 B3 equal to B3 B4 এইখিনি সো অঙ্কন মতে আমাক অনুপাতটো দিয়েছিল 4/3 হে আমি লিখিম BB3 equal to 4/3 এটো অঙ্কন মতে এতিয়া চাব এইখিনি আকৌ again BB4 by BB3 equal to এইটো আকৌ BC dash by BC লগত সমান সো BC dash লগত সমান হলে এইটো 4/3 হ'ব কাৰণ এইটো যেহেতু 4/3 বুজি পাইছে এইটো সমান হোৱাৰ কাৰণটো যেহেতু B3C parallel to B4C dash আৰু triangle BC-B3 similar to triangle BC-B4 এইখিনি এতিয়া এইখিনি মান ইমান পালো আকৌ চাব যেহেতু AC আমি A dash C dash ৰ লগত সমান্তৰালকৈ আঁকিছো AC parallel to A dash C dash এটাকে তাৰ পৰা আমি ABC similar to triangle A dash B C dash লিখিব পাৰিম আকৌ যদি এই দুটা ত্ৰিভুজ সদৃশ হয় তেন্তে তাৰ পৰা আমি লিখিব পাৰিম A dash B by AB equal to A dash C dash by AC equal to BC dash by BC বুজি পাইছে এতিয়া এইখিনি লিখিলো আকৌ BC dash by BC equal to 4/3
সেয়ে এটাকে a dash b by ab equal to a dash c dash by ac equal to bc dash by bc equal to 4/3 প্রমাণিত হল বুঝি গৈছে এই ভিডিওটো দেখিনে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলটোত নতুন তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব থ্যাংক ইউ